দেখি পাইছোঁ গছৰ পুলি এটা আমাৰ সন্মুখত আছে, এইটো তাৰমানে ৰোৱা হ'ব। এতিয়া প্ৰথম কথাটো হ'ল কি, আমি গছৰ পুলিটো ৰুম কিয়, এইটোৱে ডাঙৰ কথা। আজি তাৰমানে শুনিবা সমগ্ৰ বিশ্বতে তাৰমানে এটা দিৱস পালন কৰা হৈছে, আৰু এই দিৱসটোৰ নাম হ'ল বিশ্ব পৰিৱেশ দিৱস। আৰু এই বিশ্ব পৰিৱেশ দিৱসটোত তাৰমানে আমি পৰিৱেশটো কেনেকৈ বিনষ্ট নোহোৱাকৈ ৰাখিব পাৰোঁ তাৰ প্ৰতি তাৰমানে গৱেষকসকলে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা চলায়। শেষত তাৰমানে গোটেই বিশ্বখনকে তাৰমানে সেউজীকৰণ কৰাৰ ওপৰত তাৰমানে গুৰুত্ব দিছে। আৰু এই সেউজীকৰণটো হ'ব তাৰমানে গছৰ জৰিয়তে, বৃক্ষৰ জৰিয়তে। গতিকে আমি যিমান তাৰমানে পৃথিৱীত বাসিন্দা আছোঁ, যিসকল লোক আছোঁ, আমি প্ৰত্যেকে আজিৰ দিনটোত 100টাকৈ গছৰ পুলি ৰুব লাগে। যদি আমি প্ৰত্যেকটো বছৰত তাৰমানে এনেকৈ গছৰ পুলিবিলাক লৈ থাকোঁ, 700 কোটিৰ বৰ্তমান তাৰমানে জনসংখ্যা আছে পৃথিৱীৰ ভিতৰত। এই 700 কোটি জনসংখ্যাই তাৰমানে যদি প্ৰত্যেকটো এনেকুৱা এটা দিনত তাৰমানে এটাকৈ গছৰ পুলি ৰয়, 1 বছৰত তাৰমানে 700 কোটি গছ তাৰমানে পৃথিৱীত জন্ম পাব। গতিকে ইয়াৰ জৰিয়তে আমাৰ শ্বাস প্ৰশ্বাসত তাৰমানে সুবিধাজনক হ'ব। যান্ত্ৰিক যুগত আমি এতিয়া এনেকুৱা এটা বাতাবৰণৰ মাজত মানে সোমাই পৰিছোঁ, মানুহবিলাক শ্বাস প্ৰশ্বাসত যথেষ্ট তাৰমানে অসুবিধা আহি গৈছে। গতিকে এই বৃক্ষৰোপণৰ জৰিয়তে তাৰমানে আমি শ্বাস প্ৰশ্বাস লোৱাৰ তাৰমানে ব্যৱস্থাটো কৰিব লাগিব। এই বৃক্ষৰোপণৰ কাৰ্যসূচীটো তাৰমানে মূল লক্ষ্য আৰু উদ্দেশ্যটো হ'ল কি, আমি আমাক নিজকে তাৰমানে এই পৃথিৱীত বৰ্তাই ৰখাৰ কাৰণে এটা ষ্টাৰ্ট মানে এখন যুঁজ, এই যুঁজখনত আমি কেনেকৈ সফল হৈ যাব পাৰোঁ এই কথাটো আগত ৰাখি পেলাই আজিৰ এই কাৰ্যসূচীটো ৰূপায়ণ কৰা হ'ব। এইটো হ'ল তাৰমানে আজিৰ যিটো বিশ্ব পৰিৱেশ দিৱসৰ মূল তাৎপৰ্য এইখিনি। আমাৰ আজি যি বিশ্ব পৰিৱেশ দিৱস, এই দিৱস উপলক্ষে আমি শংকৰজন জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সমন্বিতে আমাৰ ছাৰ বাইদেউসকলক লৈ আজি এই বিশ্ব পৰিৱেশ দিৱসৰ শুভক্ষণত আমি সমগ্ৰ বিশ্বৰ লগতে আমি বৃক্ষৰোপণৰ কাৰ্যসূচী আমিও এটি অংশীদাৰ হ'বলৈ ওলাইছোঁ। সেয়েহে আমি আজি শংকৰজন জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা সমূহীয়াভাৱে আমি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। আৰু ইতিমধ্যে আমাৰ অধ্যক্ষ ছাৰে কৈয়ে গৈছে ওজনভাৱে, শেষত আমি এইবেলি আমি শংকৰজনৰ সন্মুখতে বৃক্ষৰোপণ কাৰ্যসূচীটো আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু ইয়াৰ জৰিয়তে মই আহ্বান ৰাখিছোঁ, আমাৰ প্ৰতিটো পৰিয়ালৰ ল'ৰা ছোৱালী ইয়াত আছে, আৰু প্ৰতিজন ল'ৰা ছোৱালীক আমি এইটোৱে আহ্বান ৰাখিছোঁ, তেওঁলোকে যেন এইটোকে উচিলা কৰি তেওঁলোকৰ পৰিয়ালত প্ৰত্যেকে যেন একোটা গছৰ পুলি ৰোপণ কৰে, আৰু ইয়াৰ দ্বাৰা যেন আমাৰ গোটেই বিশ্বৰ ধৰণী যেন সেউজীকৰণ হয়। কাৰণ গছ থাকিলেহে আমি মানুহ জীয়াই থাকিম, আৰু গছৰ পৰা যিহেতু আমি অক্সিজেন পাওঁ, গছ নাথাকিলে আমি অক্সিজেন ক'ৰ পৰা পাম। গতিকে সেয়েহে আমাক গছ অতি প্ৰয়োজন, আৰু আমিয়ে যদি গছ ৰোপণ নকৰোঁ কোনে ৰোপণ কৰিব। আৰু গছ প্ৰতি বছৰে ধ্বংস হৈ আহিছে, গতিকে প্ৰতি বছৰে যদি আমি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লওঁ, এদিন হয়তো আমাৰ গোটেই বিশ্ব গছৰে ভৰি পৰিব, আৰু আমি আমাৰ যিমান পৰিমাণে আমি অক্সিজেন লাগে সেই পৰিমাণৰ অক্সিজেন পাবলৈ হয়তো আমি সক্ষম হ'ম, আমি আতে হয়তো সুস্বাস্থ্যৰে জীয়াই থাকিব পাৰিম। এইটোৱে আমাৰ উদ্দেশ্য, আৰু আমি ইতিমধ্যে আমি গছ ৰোপণ কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু আমাৰ মাননীয় শিক্ষক, আমাৰ শংকৰজন জাতীয় বিদ্যালয়ৰ ফাৰ্চী শিক্ষক মাননীয় আনোৱাৰ হুছেইন চাহেব, তেওঁ এগৰাকী প্ৰকৃতি প্ৰেমী। তেওঁ ইতিমধ্যে বিভিন্ন ঠাইত বিভিন্ন ধৰণে গছ ৰোপণ কৰি আহিছে, তেওঁ নিজাববীয়াকৈ বহু গছ ৰুই আহিছে। এইবেলি আমাৰ স্কুললৈ তেওঁ এই গছপুলিটো আনিছে, গতিকে তেওঁৰ দ্বাৰা আমি এই গছপুলিটো ৰোপণ কৰা আমি কাৰ্যসূচীটো আৰম্ভ কৰিম। এইফালে আহা, এইফালে আহা।
এত ধরে এটা পদ্ধতি কিবা রশিয়ান বলে ললা কেইটামান আছে ললা কেইটামান আছে ছোৱালী কেইজনমান আহা তোমালোক চাই দিবা ছোৱালী কেইজনমান আহা ডাঙৰ ছোৱালী আহা কেইটামান 9 10 ছোৱালী আহা এইটো কৰিব লাষ্ট Này.